নমস্কাৰ মই সকলোকে ফ্লিপ ক্লাছৰ স্বাগতম জনাইছো মই ৰাজা চেতিয়া আজি তোমালোকৰ লগত ডিসকাস কৰিব লৈছো ক্লাছ 10 ৰ পোহৰ পাঠটো কিছু কথা ইতিমধ্যে তোমালোকৰ বিগত শ্ৰেণীসমূহত পোহৰ পাঠটোৰ বিষয়ে বহুখিনি কথা তোমালোকে অধ্যয়ন কৰিছা আৰু তোমালোকৰ কিছু ধাৰণা এই ওপৰত হৈছে যে পোহৰ কি পোহৰে কেনে ধৰণে গতি কৰে পোহৰৰ গতিপথৰ ওপৰত সৎ প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব আদি সকলো আদি ওপৰত আৰু লগতে দাপোন আজি আমি তোমালোকক আলোচনা কৰিম দাপোনৰ প্ৰকাৰ দাপোনৰ ব্যৱহাৰ দাপোনৰ কেনেদৰে প্ৰতিবিম্ব গঠন হয় না আমি আগবঢ়ো আজি দাপোনৰ আলোচনা কৰিম ইতিমধ্যে তোমালোকে গম পাইছা যে দাপোন দুই প্ৰকাৰৰ এখন হৈছে সমতল দাপোন সমতল আৰু এখন গোলাকাৰ দাপোন আৰু গোলাকাৰ দাপোনৰ দুটা ভাগ আছে এটা হৈছে অবতল দাপোন অবতল বুলি মই লিখিছো আৰু এটা হৈছে উত্তল অৰ্থাৎ সমতল দাপোনৰ ভাগ এটাই আৰু গোলাকাৰ দাপোনৰ দুটা ভাগ অবতল আৰু উত্তল এতিয়া আমি সমতল দাপোনৰ বিষয়ে মই তোমালোকক কোৱা আগতে তোমালোকে সমতল দাপোনৰ বিষয়ে কিছু পঢ়িছা আৰু সমতল দাপোনখন তোমালোকে সদায় পঢ়িছা প্ৰত্যেকৰ ঘৰতে সমতল দাপোন আছে প্ৰত্যেকে গা ধুই উঠি বা স্কুল যাব আহিবৰ সময়ত কলেজ আহিব সদায় দাপোনখন এবাৰ চোৱা নহয়নে সেইখনেই হৈছে আমাৰ সমতল দাপোন তোমালোকে কি লক্ষ্য কৰিছা সমতল দাপোনখন তোমালোকে এটা বস্তু লক্ষ্য কৰিছা যে সমতল দাপোনখনৰ ওপৰত তোমালোকে থিয় হৈ দিয়া তোমালোকৰ সমান আকাৰৰ এটা প্ৰতিবিম্ব তাত গঠন হয়নে আচ্ছা যদি মই এটো মহাৰি দিছো এইখন যদি এখন সমতল দাপোন হয় সমতল দাপোনৰ আগত যদি তুমি থিয় হৈ দিয়া সাপোজ AB মানে তুমি এটা লক্ষ্য বস্তু তোমাৰ পৰা সমান দূৰত্ব যদি এটো x দূৰত্ব হয় ইমানটো এটা x দূৰত্ব কি হয় একি আকাৰৰ এটা প্ৰতিবিম্ব গঠন কৰে তুমি যেনেকুৱা খাইলাক একে প্ৰতিবিম্ব গঠন কৰে অৰ্থাৎ সমতল দাপোনে লক্ষ্য বস্তু আকাৰৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে আৰু সমতল দাপোনে লক্ষ্য বস্তু সমান দূৰত্বত কি কৰিব পাৰে প্ৰতিবিম্ব গঠন কৰিব পাৰে এইটো হৈছে সমতল দাপোনৰ দুটা ধৰ্ম ইয়াৰ উপৰিও সমতল দাপোনৰ বৈজ্ঞানিক ধৰ্মটো হৈছে কি সমতল দাপোনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে এইটা হৈছে আমাৰ সমতল দাপোনৰ বিষয়ে জানিবলগীয়া কথা ঠিক আছে সমতল দাপোনৰ বিষয়ে কি গম পালে যে সমতল দাপোনে সদায় লক্ষ্য বস্তু আকাৰৰ সমান প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুৰ দূৰত্বৰ সমান দূৰত্বত প্ৰতিবিম্ব গঠন কৰে আৰু সদায় উল্টা সদায় থিয় আৰু অসৎ প্ৰতিবিম্ব গঠন কৰে তোমালোকক এটা মই প্ৰশ্ন দিলো সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য কি তোমালোকে চিন্তা কৰি চাওঁচোন ফোকাস দৈৰ্ঘ্যৰ বিষয়ে আমি আহিম কিন্তু তোমালোকে পিছত মোক এটা বিষয় উত্তৰ দিবা সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য কিমান এতিয়া আমি গোলাকাৰ দাপোনৰ এটা গোলাকাৰ বুলি কোৱাৰ লগে লগে তোমালোকে ধৰিব পাইছা পৃথিৱী আকাৰৰ গোলাকাৰ নহয় নে তো গোলাকাৰ দাপোনৰ বিষয়ে যদি তোমালোকক মই কলো গোলাকাৰ তোমালোকে ভাবি পাৰিছা যে গোলাকাৰ বুলি ক'লে এটা গোলক হয় ঠিকই গোলক পৃথিৱীখন যেনেকৈ গোলাকাৰ আমি গোলাকাৰ দাপোন বুলি কম গোলাকাৰ আৰু এই গোলাকাৰ দাপোনখনকে যদি আমি দুটা ভাগ কৰা হয় দুটা সমানে যদি দুটা ভাগ কৰা মই অকণ সমান হোৱা নাই দুটা ভাগ কৰা হয় তেতিয়াহ'লে আমি এটা দুটা অংশ পাম এটা হৈছে উত্তল দাপোন আৰু এটা আছে অবতল দাপোন কেনেকৈ উত্তল আৰু অবতল দাপোন পাম চাওঁ ঠিক আছে এতিয়া মূল প্ৰথমে মই তোমালোকৰ লগত দাপোন বিষয়ে অবতল বা কনকেভ ইংৰাজী নামটো জনাটো খুবেই প্ৰয়োজন আৰু উত্তল দাপোন বা কনভেক্স এইকেইটা কথা আমাৰ জনাটো খুবেই প্ৰয়োজন গোলাকাৰ দাপোনখনক যদি মই সমানে দুভাগ কৰো তেনেহলে মই দুটা অংশ পাম এইখন হৈছে অবতল দাপোন আৰু অবতল দাপোনৰ এটো হৈছে প্ৰতিফলক পৃষ্ঠ এটো হৈছে প্ৰতিফলক পৃষ্ঠ ঠিক একেদৰে এখনে উত্তল দাপোনৰ হৈছে প্ৰতিফলক পৃষ্ঠ ঠিক আছে এটো হৈছে অবতল দাপোনৰ ইয়াৰ পিছফালে কি থাকে কিছুমান সিলভাৰ লগা থাকে যদি ৰিফ্লেকশন কৰিব পাৰে ঠিক এনেকৈ উত্তল দাপোনখনৰ ক্ষেত্ৰতো একেটাই ক্ৰাইটেৰিয়া আছে এতিয়া অবতল দাপোনখনৰ কথা মনত ৰাখিলে খুবেই সহজ কেলে নামটো চাবা কনকেভ কেভ শব্দতে গুহা বুজাই আছে গুহা আৰু প্ৰতিফলক পৃষ্ঠখন দেখিলে তোমালোকে আহি পোহৰ পৰিব এনেকৈ প্ৰতিফলন ঘটিব ঠিক আছে এইটো যে গুহা কেভ ঘুমাই যায় ঠিক আছে আৰু ইয়াৰ পিছতে যে বালজিং মানে বাহিৰেদি ঘুমাই বাহিৰেদি ওলাই গুচি যায় এটা হৈছে উত্তল দাপোন আৰু যদি আমি এনেকৈ যদি গোল কৰি দিওঁ এটা কি হৈ যায় গোলকৰ এটা অংশলৈ ৰূপান্তৰিত হয় যেনেকৈ আমি অবতল দাপোনখনকৈ যেনেকৈ গোল কৰি দিওঁ এটা কি হয় গোলকৰ এটা গোলাকাৰলৈ ৰূপান্তৰিত হৈ যায় আৰু এই গোলকটোকে সমানে দুভাগ কৰিলে কি পোৱা যায় অবতল দাপোন আৰু উত্তল দাপোন পোৱা যায় মাজতে কি থাকে এটা কেন্দ্ৰ থাকে যেনেকৈ আমাৰ যিকোনো এটা বৃত্ত বা যিকোনো এটা গোলকৰ দাপোন এটা বৃত্ত থাকে আজি আমি তোমালোকক ডিসকাস কৰিম অবতল দাপোনৰ বিষয়ে উত্তল দাপোনৰ ওপৰত ডিসকাস কৰিম কিন্তু বিশেষকৈ আমাৰ সময় যেটো হিমি আজি আমি তোমালোকৰ অবতল দাপোনৰ বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰিম
এটা অবতল দাপনৰ বিষয়ে আলোচনা কৰাৰ পেৰেলি আমি অবতল দাপনৰ বিষয়ে জানিব লাগিব কেইটামান কথা প্ৰথম কথা হ'ল কি অবতলে হওক উত্তলে হওক কিছুমান দাপনখনৰ কেইটামান নিৰ্দিষ্ট বিন্দু থাকে আৰু সেইকেইটা বিষয়ে জনাটো আমি খুবেই প্ৰয়োজন আসলে আমি চাওঁ কি বিন্দু এইকেইটা এখন অবতল দাপন অবতল দাপনখনৰ মধ্য অংশ প্ৰতিফলন পৃষ্ঠৰ যেটো মধ্য বিন্দু সেই বিন্দুটো কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় কি বুলি কোৱা হয় মেৰু আৰু পি আখৰে চিহ্নিত কৰা হয় পি আখৰে চিহ্নিত কৰা হয় পি আখৰে চিহ্নিত কৰা হয় যেহেতু অবতল দাপনখন এটা গোলকৰ অংশ যদি মই এনেকৈ এটা গোলক এটা অংকন কৰো আৰু ইয়াৰ যদি গোলকটোৰ যেটো কেন্দ্ৰ সেই কেন্দ্ৰটোৰ এটা নাম আছে এই কেন্দ্ৰটো কোৱা হয় সি মানে ভাঁজ কেন্দ্ৰ কি বুলি কোৱা হয় ভাঁজ কেন্দ্ৰ ঠিক আছে ভাঁজ কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ এতিয়া মই এই ভাঁজ কেন্দ্ৰ আৰু মেৰুটো যদি সংযোগ কৰো এই ব্যাসাৰ্ধ হৈ যায় এইটোৰ আনটা নাম আছে মুখ্য অক্ষ কি বুলি কয় মুখ্য অক্ষ দাপনখনৰ কাৰণে মুখ্য অক্ষ গোলাকৰ যদি গোলকটোৰ কথা কম পেয়াৰ গোলকটোৰ কাৰণে কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ বা আর রেডিয়াস অফ কার্ভেচার নামটো ইংলিশ নাম ভালকৈ খুলি হৈছে মুখ্য অক্ষ মানে প্ৰিন্সিপাল এক্সিস আৰু কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বা ৰেডিয়াস যেতিয়া মই গোলকটোৰ কথা কওঁ এইটো ভাঁজ ব্যাসাৰ্ধ হৈ যায় আৰু এইটো মই বহাই ল'ব পাৰো ইমান দেখেটো মুখ্য অক্ষৰ মই ইনক্ৰিজ কৰিব পাৰো ঠিক আছে মুখ্য অক্ষ যে ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজে যে মুখ্য যেটা অক্ষডাল যায় তাকে কি বুলি কোৱা হয় মুখ্য অক্ষ যে ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজে যোৱা অক্ষডালকে মুখ্য অক্ষ বুলি কোৱা হয় গোলাকাৰ দাপনৰ উত্তলে হওক বা অবতলে হওক আৰু এই অংশটো মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত যেটো মধ্য বিন্দু তাক কি বুলি কোৱা হয় ফোকাস বুলি কোৱা হয় এফ নাভি ভাঁজ কেন্দ্ৰৰ পৰা ফোকাসৰ দূৰত্বও সমান আৰু ফোকাসৰ পৰা মেৰুৰ দূৰত্ব সমান ঠিক একেদৰে ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত এডোখৰ যেটো r বুলি মই কৰো এডোখৰ যদি মই r বুলি ধৰো তেনেহলে ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত এডোখৰ ওপৰ r/2 আৰু r/2 কাৰণ এডোখৰ পৰা এডোখৰ আধা ইয়াৰ পৰা আৰু আধা মানে অৰ্থাৎ ফোকাস f = r/2 অৰ্থাৎ ফোকাসৰ মান গোলাকাৰ দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধৰ আধা এটো অবতল দাপনৰ ক্ষেত্ৰত হওক উত্তল দাপনৰ ক্ষেত্ৰত সো cf r/2 মানে ধৰা আধা এডোখৰ পৰা এডোখৰ আধা মানে ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মেৰুৰ মাজত যেটো দূৰত্বটো r ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এই ফোকাস আৰু ভাঁজ কেন্দ্ৰৰ মাজত দূৰত্বটো ভাঁজ ব্যাসাৰ্ধৰ আধা ঠিক তেনেকৈ মেৰু আৰু ভাঁজ ফোকাসৰ মাজত দূৰত্বটো r/2 আধা এতিয়া বৈজ্ঞানিক ভিত্তিত আমি ফোকাস কি হয় সেইটো বিষয়ে জানো এতিয়া আমি ফোকাসৰ বিষয়ে আমি অধ্যয়ন কৰিম ঠিক আছে মই এখন অবতল দাপন অংকন কৰিম অবতল দাপনৰ মাজেদি মুখ্য বিন্দু এটো ভাঁজ কেন্দ্ৰ এটা কি হ'ল অবতল দাপনখনৰ পৰা যদি অসীমৰ পৰা অক্ষম দক্ষ বস্তু মই ৰাখিম দক্ষ বস্তু ৰখাৰ পিছত কি হ'ল আহি দাপনৰ আপতিত প্ৰতিফলক পৃষ্ঠখনত কি হ'ল আপতিত তোমালোকে পোহৰ প্ৰতিফলনটো জানানে যে দাপনৰ আপতিত যদি কি হয় পোহৰ ৰশ্মি প্ৰতিফলন কৰে একেটা মাধ্যমতে ঠিক আছে কি হয় এই পোহৰ ৰশ্মিটো কোনো এটা নিৰ্দিষ্ট একেটা বিন্দুৰ মাজেৰে কোন বেকা হ'ব পাৰে বল স্লিপ কৰিছে মাইকাৰ বোৰ্ড হোৱাৰ কাৰণে ঠিক আছে একেটা বিন্দুৰ মাজেৰে কি হ'ব পোহৰ ৰশ্মিবোৰ কি হয় প্ৰতিফলন কৰে আৰু যিটো কমন বিন্দুত এই পোহৰ ৰশ্মিবোৰ লগ লাগে একৰ কোৱা হয় কি ফোকাস বা এফ যিটো কমন বিন্দুত এই পোহৰ ৰশ্মিবোৰ আপতিত হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এই বিন্দুটোৰ মাজেৰে পাৰ হৈ যায় সেই কমন বিন্দুটো কি বুলি কোৱা হয় ফোকাস বুলি কোৱা বা নাভি বুলি কোৱা ফোকাস বা নাভি আৰু এই ফোকাসৰ পৰা মেৰুলৈ যি দূৰত্বটো এটো কোৱা হয় ফোকাস দূৰত্ব বা নাভি দূৰত্ব ফোকাল লেংথ ইংৰাজীত কোৱা হয় ফোকাল লেংথ বা কি হয় ফোকাস দূৰত্ব বা নাভি দূৰত্ব ঠিক আছে আপতিত হৈ যিটো কমন বিন্দুৰ মাজেৰে ৰশ্মিখিনি প্ৰতিফলিত হৈ ওলাই গুচি যায় তাক কি বুলি কোৱা হয় নাভি বুলি কোৱা হয় এখন ফোকাল প্লেন যদি মই কাগজত এনেকৈ ৰাখি দিওঁ এখন কোৱা হয় ফোকাল এতিয়া লাগে বুজি পালে ফোকাসৰ পৰা এই মেৰুলৈকে যিটো দূৰত্ব কোৱা হয় নাভি দূৰত্ব আৰু ভাঁজ কেন্দ্ৰৰ পৰা এইটো ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্ব আৰু অবতল দাপন এখনৰ সকলো দূৰত্ব এই কৰপা জোকা হয় এই মেৰুৰ পৰা কি হয় জোকা আমি সাইন কনভেনচনৰ বিষয়ে আহিম ঠিক আছে এতিয়া আমি আহো যে অবতল দাপনত কেনেদৰে প্ৰতিবিম্ব গঠন হয় লক্ষ্য বস্তুৰ অৱস্থান ভেদে কেনেকৈ অবতল দাপনৰ প্ৰতিবিম্ব গঠন হয় আমি সেই বিষয়ে জানো কিন্তু এইকেইটা বিষয়ে জনাৰ আগতে আমি কেইটামান নিয়ম পঢ়িব লাগিব উত্তল দাপন আৰু অবতল দাপনৰ ৰিলেটেড আৰু দুইখন দাপনৰ কথা একেই হয় আজি আমি যেটো অবতল দাপন পঢ়ি আছো মই তোমালোকৰ লগত অবতল দাপনৰ কথা ডিসকাস কৰিম তো নিয়ম যে অবতল দাপনত অবতল
দাপোনত প্ৰতিবিম্ব গঠনৰ নিয়মসমূহ অৱতল দাপোনত প্ৰতিবিম্ব গঠনৰ নিয়ম নাম্বাৰ 1 এতিয়া আমি কোনটো কথা ক'লে নাম্বাৰ 1 এটা চোৱা এখন আমাৰ কি দাপোন অৱতল দাপোন আমি অংকন কৰিলো মুখ্য অক্ষ অংকন কৰিলো আৰু এক মই দিলো মেইন ঠিক আছে এতিয়া কি হ'ল এটা ফোকাস আৰু সমদূৰত্ব ভাস্কেন্দ্ৰ কোনো এটা উৎসৰ পৰা অহা পোহৰ ৰশ্মি কোনো এটা উৎসৰ পৰা অহা পোহৰ ৰশ্মি কি হ'ব প্ৰতিফলনৰ পিছত সদায় ফোকাসৰ মাজে পাৰ হৈ যাব ৰুল নম্বৰ 1 মই অৱতল দাপোনৰ কথা কৈ আছো যে কোনো উৎসৰ পৰা অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত আহি পৰস্পৰৰ মাজে ওলাই যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব যে মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যাব ৰুল নম্বৰ 1 নেক্সট আহিলে ৰুল নম্বৰ 2 এটো মনত ৰাখিব যে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যাব ঠিক আছে এতিয়া ৰুল নম্বৰ 2 ৰুল নম্বৰ 2 ইয়াত কি হ'ল এখন আমি আকিলো দাপোন ফোকাস আৰু ভাস্কেন্দ্ৰ এতিয়া কোনো উৎসৰ পৰা ফোকাসৰ মাজেৰে যদি পোহৰ স্মিতা আহি দাপোনত আপতিত হয় এই মুখ্য অক্ষৰ কি হ'ব সমান দাপোনত আপতিত হোৱাৰ পিছত কাৰ মাজে কাৰ সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰাল দেখিছে আমালোকে আপতিত হৈছে মুখ্য অক্ষৰৰ মাজেৰে ওলাই গৈছে এইটো ৰুল নম্বৰ 2 ঠিক আছে অৱতল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত আমি আকিম সোমাইছে ওলাই গ'ল দুটা যদি পঢ়া তুমি কনফিউজ হ'ব পাৰে সো এখানে মই স্টেপ বাই স্টেপ 1 বাই 1 যাব দিছো ৰুল নম্বৰ 3 মই এইটো দেখোন নমহাৰো ৰুল নম্বৰ 3 যদি কোনোবা উৎসৰ পৰা পৰস্পৰ এবাৰ ফোকাসৰ মাজেৰে নগৈ ভাস্কেন্দ্ৰৰ মাজেৰে গ'ল প্ৰতিফলনৰ পিছত কেনেকুৱা লাগিব আমাৰ প্ৰতিফলনৰ পিছত ই ভাস্কেন্দ্ৰৰ মাজেৰে ওলাই যোৱা নিচিনা অনুভৱ হ'ব প্ৰতিফলনৰ পিছত কি কৈছে ভাস্কেন্দ্ৰৰ মাজেৰে ওলাই যোৱা নিচিনা অনুভৱ হ'ব ৰুল নম্বৰ 3 এতিয়া ৰুল নম্বৰ 4 এইটা মনত ৰাখিবা দেই আৰু এইটা ৰুল যে জনাৰ পিছতে আমাৰ কি হ'ব বুজিবলৈ মানে ইমান ধুনিয়া হৈ যাব আৰু তোমালোকক লক্ষ্য বস্তু যতে নাথাকিও তোমালোকে খুব ইজিলি তোমালোকে প্ৰতিবিম্ব ক'ত হ'ব অৱস্থান কেনেকুৱা তোমরা আঁকিব পাৰা ঠিক আছে এবাৰ কি হ'ল এবাৰ কোনোবা এটা পোহৰশ্মি আহিলে এবাৰ কোনো ভাস্কেন্দ্ৰৰ মাজেৰে নগ'ল ফোকাসৰ মাজেৰে নগ'ল এবাৰ হি কোটা পৰিত হ'ল এবাৰ আহি আপৰিত হ'ল মেৰুৰ আপৰিত হোৱাৰ পিছত প্ৰতিফলনৰ নিয়ম মানে কি হ'ব ই একে যিমানটো কোণত ইয়াত আহি আপৰিত হৈছিল সমান কোণত কি হ'ব ইয়াৰ প্ৰতিফলন ঘটি এটা নিৰ্দিষ্ট দিশত পোহৰশ্মি ওলাই যাব সৰি পোহৰশ্মি এটো আমাৰ পোহৰ প্ৰতিফলন সূত্ৰৰ ইয়াত আপৰিত হোৱাৰ পিছত নিৰ্দিষ্ট দিশত একেটা কোণত যে প্ৰতিফলন আপৰণ কোণৰ মান যিমান প্ৰতিফলন কোণৰ মান সিমান হৈ একেটা দিশতে ওলাই গৈছিল ঠিক আছে দেখা পাইছা তোমালোকে মই ভাবিছো তোমালোকে এইকেইটা ৰুলছ বুজি পাইছা আৰু খুবেই গুৰুত্বপূৰ্ণ এতিয়া আহো এই ৰুলকেইটা দাপোনৰ পিছত অৱতল দাপোনৰ প্ৰতিবিম্ব গঠন এতিয়া মই কি কৰিলো বহুত কিটা আমাৰ ছটা আছে তাৰ ক্ৰাইটেৰিয়া কিন্তু আমি গোটেই ছটা নবুজাম মই তোমালোকক দুটা বা তিনটাহে বুজাম আৰু বাকান তোমালোকে শিকি যাবা আৰু পিছলে বৰ ধুনীয়া কৰিবা এটা চোৱা নম্বৰ 1 মই অবজেক্ট বুলি কৈছো অবজেক্ট মানে অসমীয়াত কি বুলি কোৱা হয় অবজেক্ট মানে অসমীয়াত লক্ষ্য বস্তু এবং অবজেক্টটো মই একচুয়ালি ভাস্কেন্দ্ৰৰ বাহিৰত তোমাক কিতাপত একেবাৰে প্ৰথমটো আছে অখিবত মই হেতু দেখুৱা নাই হেতু লিখি বুজাবলৈ একো নাথাকে মই কিন্তু ভাস্কেন্দ্ৰৰ বাহিৰত কি চাওঁ ঠিক আছে ফোকাস ভাস্কেন্দ্ৰৰ বাহিৰত বুলি কৈছো মই ইমান মনতে লক্ষ্য বস্তু ই আৰু বি ঠিক আছে এতিয়া কি হ'ল এবি লক্ষ্য বস্তুৰ পৰা এটা পোহৰশ্মি আহি দাপোনত আপতিত হ'ব কাৰ সমান্তৰালকে চোৱা কাৰ সমান্তৰালকে গৈছে কোৱাচোন মুখ্য অক্ষৰ সমান্তৰালকে তেনেহ'লে ৰুল নম্বৰ 1 ফোকাসৰ মাজেৰে পাৰ হৈ যাব কাৰ মাজেৰে পাৰ হৈ যাব ফোকাসৰ মাজেৰে পাৰ ঠিক এনেকৈ আৰু এটা পোহৰশ্মি এবাৰ ভাস্কেন্দ্ৰৰ মাজেৰে গ'ল আৰু ভাস্কেন্দ্ৰৰ মাজেৰে গ'ল তোমালোকে জানা যদি ভাস্কেন্দ্ৰৰ মাজেৰে যায় ৰুল নম্বৰ 3 ই পুনৰ কাৰ মাজেৰে ঘূৰি আহিব ভাস্কেন্দ্ৰৰ মাজেৰে ঘূৰি গুচি আহিব দেখিছা সে আমি এৰো মার্কস কে দিবলে তুমি নামাকৰণ কৰিবা বি সি বা তোমাকে নামাকৰণ কৰিবা ডাঙৰ হলে বুজি পাবা তো এটা যা পোহৰ স্পিডত ভাস্কেন্দ্ৰৰ ফোকাসৰ মতে কৰা গতি কৰিছে অৰ্থাৎ ইয়াতে কি হৈছে এটা উলুটা প্ৰতিবিম্ব গঠন হৈছে এ ড্ৰেছ বি ড্ৰেছ দেখিছা যে এটা উলুটা প্ৰতিবিম্ব গঠন হৈছে এ বি লক্ষ্য বস্তুতকে সৰু আকাৰ সৰু ভাস্কেন্দ্ৰৰ ফোকাসৰ মাজত উলুটা
আৰু সদায় মনত ৰাখিবা যদি প্ৰতিবিম্ব উলুটা হয় তেনেহলে প্ৰতিবিম্বটো হট হয় এটা চোৱা তোমালোকে কেনে কবা যে এবি লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠন হল যে ফোকাস আৰু ভাস্কেন্দ্ৰৰ মাজত লক্ষ্য বস্তু আকাৰতকৈ সৰু আৰু উলুটা দেখিছা প্ৰকৃতি কি হট প্ৰকৃতি কাৰণ উলুটা যেতিয়া হয় তেতিয়াই হট ঠিক আছে বুজি পাইছা ওকে নিয়মটো জনাৰ কাৰণে আমাৰ কিমান বুজি হল এবাৰ আমি আৰু এটা লম এবাৰ প্ৰতিবিম্ব ভাস্কেন্দ্ৰ অবজেক্ট এবাৰ কি লক্ষ্য বস্তু মই ভাস্কেন্দ্ৰতে ৰাখি দিছো এবাৰ মই লক্ষ্য বস্তু ৰাখি দিছো ভাস্কেন্দ্ৰত মই ৰাখি দিছো ঠিক আছে মই আকৌ দাপনখন ৰাখি লম কমা সময় যায় দাপনখন ৰাখি থাকোতে হলো তোমালোকে এইখিনি বুজি পোৱাটো ইম্পৰ্টেন্ট কথা মেৰু ফোকাস ভাস্কেন্দ্ৰ হয়তো মোৰ কেতিয়াবা কি হৈছে মই বৰ্ড ৰাখিছো মোৰ অকমান সময় যোগটো কিভাবে হ'ব পাৰে তোমাক স্কেলে যেতিয়া কিবা একটু যোগ সমান হ'ব লাগিব দ্যাটস ইম্পৰ্টেন্ট আৰু কাটিলেন্সে মানে শার্প এটা লক্ষ্য বস্তু এবি লক্ষ্য বস্তু মই ৰাখিলো এবি নামকৰণ কৰিলো লক্ষ্য বস্তু এটা কাৰ হল একদম মুখ্য সমান্তৰাল হল ফোকাসৰ মাজে পাৰ হৈ গল ৰুল নম্বৰ 1 এবাৰ কি হল যেটো ভাস্কেন্দ্ৰত আছে ভাস্কেন্দ্ৰৰ মাজে যাব নোৱাৰে কাৰ মাজে যাব ফোকাসৰ মাজে যাব তো ফোকাসৰ মাজে যোৱাৰ লগে লগে পৰস্মিৰ আপত্তি হল ইয়াত কথা কবি কৰিলো অকমান মোৰ তোমাৰ যোগটো খেলিমেলি হ'ব পাৰে বিকজ অফ মানিকল মাহটো সমানিক অকানে মই যে নহয় তোমালোকে ধৰি লবা যে এ আৰু এটা কি হল এ এড্ৰেছ বি এড্ৰেছ ভাস্কেন্দ্ৰত যেতিয়া আমি প্ৰতিবিম্বটো ৰাখিম লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব হ'ব আৰু ভাস্কেন্দ্ৰতেই গঠন হ'ব উলুটা হ'ব গঠন ভাস্কেন্দ্ৰতে গঠন হ'ব আৰু উলুটা হ'ব প্ৰথম মন থাকিব যে তোমালোকে সমান স্কেলাৰ জোখ ৰাখিলে এটো ডিসটেন্স প্ৰায় সমান হ'ব অকমান ইফালে বাদ হৈছে এটো প্ৰায় ক্ষমা কৰিবা কাৰণ মোৰ জোখটো মাৰ্কাৰ অলপ স্লিপ কৰি আছে বাকি কি হয় ভাস্কেন্দ্ৰ ৰাখিছো ভাস্কেন্দ্ৰক ৰাখি দিছো এটা ভাস্কেন্দ্ৰতে এটা উলুটা প্ৰতিবিম্ব লক্ষ্য বস্তু আকাৰৰ সমান ইজি দেখিছা আৰু এটা কথা তোমালোকে মন কৰিবা মই থাৰ্ড যেটো পইণ্ট বুজাম তাত কিন্তু তোমালোকৰ লগত মই আলোচনা কৰিম এবাৰ মই কি কৰিলো এবাৰ লক্ষ্য বস্তুটো মই ভাস্কেন্দ্ৰ আৰু ফোকাসৰ মাজত ফোকাসৰ মাজত ঠিক আছে ফোকাসৰ মাজত ৰাখিম সি এফ ভাস্কেন্দ্ৰৰ মাজত হ'লে দেই সবাইটো পইণ্টটো মুখ্য অক্ষৰ সমান্তৰালকে গ'ল বহুৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে গ'লে কাৰ মাজে পাৰ হৈ যাব ফোকাসৰ মাজে আৰু আন্তৰশ্মি ফোকাসৰ মাজে গৈ মুখ্য অক্ষৰ সমান্তৰাল হ'ল আৰু ইয়াত কথা কলি কৰিছে অৰ্থাৎ নামকৰণ কৰি দিছো এ বি এড্ৰেছ বি এড্ৰেছ চোৱা এবাৰ কোড প্ৰতিবিম্ব গঠন হৈছে ভাস্কেন্দ্ৰৰ বাহিৰত প্ৰতিবিম্ব গঠন হৈছে উলুটা প্ৰতিবিম্ব আৰু এ বি লক্ষ্য বস্তুকে ডাঙৰ এ বি কে এড্ৰেছ বি এড্ৰেছ কি হৈছে ডাঙৰ হৈছে মানে প্ৰতিবিম্ব লক্ষ্য বস্তু মই যিমানেই দাপনখনৰ ওচৰলৈ চপাই লৈ গৈছো যিমানেই ওচৰলৈ লৈ গৈছো প্ৰতিবিম্ব আকাৰ হিমানেই বৃদ্ধি হৈ গৈছে যিমানে দূৰলৈ লৈ আহিম হিমানে প্ৰতিবিম্ব আকাৰ সৰু হ'ব যিমানে ওচৰলৈ লৈ যাম যদি মই ফোকাসলৈ লৈ যাম প্ৰতিবিম্ব আকাৰ আৰু ডাঙৰ হ'ব আৰু ফোকাস আৰু মেৰুৰ মাজলৈ লৈ যাম আৰু ডাঙৰ হ'ব বুজি পাইছা যিমানে ওচৰলৈ লৈ যাম প্ৰতিবিম্ব আকাৰ হিমানে ডাঙৰ হ'ব অৱতল দাপনে পাঁচটা ক্ৰাইটেৰিয়াতে হট প্ৰতিবিম্ব গঠন কৰে এক্সেপ্ট যদিহে মই ফোকাস আৰু মেৰুৰ মাজত লক্ষ্য বস্তু লৈ যাম বেছি ওচৰলৈ লৈ যাম এটা কি হয় দাপনখনৰ পিছফাল প্ৰতিবিম্ব গঠন হয় এটা অহট প্ৰতিবিম্ব গঠন হয় মানে কিটাও কটাকটি নকৰে ঠিক আছে যিমানে ওচৰলৈ লৈ যাম সিমানে তোমালোকে ডাঙৰ প্ৰতিবিম্ব পাব অৱতল দাপনে কি কেনেদৰে প্ৰতিবিম্ব গঠন কৰে ভাষাটো তোমালোকে বুজি পাইছা আৰু এটা কথা ফোকাসৰ পৰা মেৰুৰ মাজত যেটো দূৰত্ব তাক কোৱা হয় ফোকাস দৈৰ্ঘ্য কি বুলি কোৱা হয় ফোকাস দৈৰ্ঘ্য ফোকাস লেন্থ ফোকাস দৈৰ্ঘ্য ঠিক একেদৰে লক্ষ্য বস্তুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব কোৱা হয় অবজেক্ট ডিসটেন্স বা লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য বস্তুৰ পৰা মেৰুলৈ দূৰত্ব দেখিছা সদায় মেৰুৰ পৰা দূৰত্ব জোকে মই কৈছো আৰু এইটো যে প্ৰতিবিম্বৰ দূৰত্ব যে এইটো পৰা এইটো যেটো দূৰত্ব দেখিছা তোমালোকক এইটো কোৱা ভি ৰে বুজোৱা হয় ইয়াতে প্ৰতিবিম্ব দূৰত্ব বা ইমেজ ডিসটেন্স এটা কোৱা হয় ইমেজ ডিসটেন্স দূৰত্বৰে মেৰুৰ পৰা জোখা হয় যে এইডোখৰ পৰা এইডোখৰ যেটো দূৰত্ব এটো কোৱা হয় কি ইমেজ ডিসটেন্স আৰু এইখিনি কোতে মনৰ সাইন কনভেনচন বুজাই দিও চিহ্ন কথা মই উত্তল দাপনলে যাম অৱতল দাপনৰ গোটেইখিনি মই একেলগে শেষ কৰি দিছো লাষ্ট পোৰশন মোৰ আৰু 2 মিনিটৰ পিছতে মই আজি ভিডিওটো শেষ কৰিম তোমালোকৰ লগত যে এতিয়া মই চিহ্ন কথা অৱতল দাপনৰ
অবতল দাপনৰ ক্ষেত্ৰত মই কলোৱে মেৰু ফোকাস সেন্টাৰ অফ কাৰ্ভেচাৰ যদি মই লক্ষ্য বস্তুটা ৰাখো যদি লক্ষ্য বস্তুটো হৈছে ঠিক আছে লক্ষ্য বস্তুটো হৈছে এ বি এ ধৰ কোৱা হয় লক্ষ্য বস্তুৰ দূৰত্ব ইউ আৰু অবতল দাপনখনৰ বাওঁফালে যদি কোনবা লক্ষ্য বস্তু ৰখা হয় এই ইউ মানটো সদায় ঋণাত্মক যদি বাওঁফালে থাকে লেফট সাইড যদি মই বহাই দিও ৰাইট সাইড ৰাইট সাইড বা হুহাত আৰু আমাৰ লেফট সাইডে যিখিনি দূৰত্ব থাকে বাওঁফালে যিখিনি দূৰত্ব থাকে সদায় নেগেটিভ এটা সব অবতল দাপনৰ সন্মুখৰ লক্ষ্য বস্তু আছে সাপোজ এই দূৰত্বটো মই ধৰিলো 25 সেন্টিমিটাৰ কি সেন্টিমিটাৰ বুলি ক'ব 25 সেন্টিমিটাৰ ঠিক আছে এটা মই ইউ লিখি -25 সেন্টিমিটাৰ মাইনাস মানে যেটো অবতল দাপনৰ বাওঁহাতে লক্ষ্য বস্তুটো আছে সেইকাৰণে মই কি লিখিম -25 সেন্টিমিটাৰ লেফট সাইডত সদায় নেগেটিভ ঠিক আছে এটা ফোকাস দৈৰ্ঘ্য এডোখৰ পৰা এডোখৰ যেটো ফোকাস দৈৰ্ঘ্য p সাপোজ এটা 10 সেন্টিমিটাৰ ওকে তো f টো মই কি লিখিম -10 সেন্টিমিটাৰ -10 সেন্টিমিটাৰ বাওঁহাতে আছে যদি হুহাতে থাকিলে পজিটিভ ঠিক আছে ইয়াৰ ফলত বলে এটা কি হয় তোমাৰ পৰস্মিত এফালে গ'ল আৰু এটা এফালে ভাঁজ কেন্দ্ৰ হৈ ইয়াত ফোকাসটো সৃষ্টি হ'ল এটো এডস বিডস ওকে তে এটো মানে দূৰত্ব বলে 15 সেন্টিমিটাৰ ওকে তো v ইকুয়াল টু কি হ'ব -15 or v ইকুয়াল টু কি হ'ব -15 সেন্টিমিটাৰ এই যে ডিসটেন্সটো এই যে প্ৰতিবিম্বৰ গঠন হ'ল এই v ইকুয়াল টু কি হ'ল -15 সেন্টিমিটাৰ যে অবতল দাপন এখনৰ ক্ষেত্ৰত যদি হট প্ৰতিবিম্ব গঠন হয় তেনে লক্ষ্য বস্তুৰ দূৰত্বটো সদায় নেগেটিভ কাৰণ ই বাওঁহাতে থাকিব ফোকাস দৈৰ্ঘ্য সদায় নেগেটিভ ইউ বাওঁহাতে থাকিব আৰু প্ৰতিবিম্ব দূৰত্ব ইউ পাঁচটা ক্ৰাইটেৰিয়া কাৰণে নেগেটিভ হ'ব খালি এটা ক্ৰাইটেৰিয়াতে আমি যেটো কৈছিলো যদিহে ইয়াক মেৰু আৰু ফোকাসৰ মাজত ৰখা হয় তেতিয়াহে এই অবতল দাপনে কি সৃষ্টি কৰিব ঋণাত্মক মানে নেগেটিভ এটা মানে অসৎ প্ৰতিবিম্বৰ সৃষ্টি কৰিব তেতিয়াহে v টো কি হ'ব পজিটিভ হ'ব ঠিক আছে এতিয়া মই তোমালোকৰ লগত আজি এখিনি ডিসকাস কৰি দাপন কি সমতল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে ওগুলাকাত আপোনাৰ ভাগ কি অবতল দাপনৰ আৰু উত্তল দাপনৰ মাজত পাৰ্থক্যটোৰ কথা মই ডিসকাস কৰা নাই মই ডিসকাস কৰিম আৰু ইয়াৰ লগতে তোমালোকক মই অবতল দাপনৰ প্ৰতিবিম্ব সূত্ৰসমূহ আৰু কেনেদৰে আমি লক্ষ্য বস্তু অৱস্থা সাপেক্ষে অবতল দাপনৰ প্ৰতিবিম্ব গঠন হয় লগতে চিহ্ন পতা যে u আৰু v যে লেফট সাইডে থাকিলে আটাইকেইটা বস্তু কি হ'ব নেগেটিভ হ'ব ঠিক আছে এইখিনিকে কৈ আজি মোৰ ক্লাছটো সামৰণি মাৰিম ধন্যবাদ আশা ৰাখিছো তোমাৰ ক্লাছটো ভাল পাবা ধন্যবাদ